বিটিআর একৰ্ডৰ 6.3 দফা মতে বিটিসি এলেকাত বসবাস মানে বিটিসি এলেকাত যিমানখিনি স্কুল আছে এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো মাত্ৰ উল্লেখ কৰা হোৱা নাই আউটসাইড দি বিটিআর এলেকা আমাৰ ধেমাজি লখিমপুৰ গোলাঘাট শিৱসাগৰ কামৰূপ গোৱালপাৰা এইবোৰ এলেকা এইবোৰ জিলা যিবিলাক বড়ো মিডিয়াম স্কুল আছে যি স্কুলবিলাকে এতিয়ালৈকে ভেঞ্চাৰতে আছে প্ৰভিন্সিয়েলাইজ হোৱা নাই এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণেও বিটিআৰ একৰ্ডৰ 6 পইণ্ট দফাত যেহেতু উল্লেখ কৰা আছে এই হিচাপে এই আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া যিটো প্ৰশ্নৰ উত্তৰ এই উত্তৰটো বিটিসি এলেকাত মাত্ৰ কনফাইন নাৰাখি আউটসাইড বিটিসি এৰিয়াত থকা বড়ো মিডিয়াম স্কুলবোৰৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো ভাল হয় ইয়াৰ ওপৰত আমি সেইটো বিচাৰিছো এটো এটা কথা আৰু আমি জানো যেহেতু এইবোৰ অঞ্চলৰ স্কুলবিলাকৰ অৱস্থা একেবাৰে বেয়া বড়ো মিডিয়াম স্কুলবিলাক এতিয়া মানে মৰিবলৈ লৈছে গতিকে এই স্কুলবিলাক এতিয়াই যদি প্ৰভিন্সিয়েলাইজ কৰা নহয় অসমৰ এতিয়াৰ যিটো আইন প্ৰচলিত আইন এই আইনৰ দ্বাৰা দি যেহেতু এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাটো সম্ভৱ নহয় গতিকে একৰ্ডৰ দ্বাৰা দিহে এইটো সম্ভৱ হ'ব বুলি এটা আন্দোলনৰ পৰিসমাপ্তি ঘটোৱাৰ ছাত্ৰৰ এটা একৰ্ড কৰা হৈছে আৰু এই একৰ্ডৰ স্পিৰিট মতে মই ভাবো যে এইবোৰ এলেকাৰ বাহিৰত থকা যিবিলাক স্কুল আছে এই স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ অত্যন্ত দৰকাৰ আছে যেটো প্ৰচলিত আইনৰ দ্বাৰা দি সম্ভৱ নহয় সেইটো সম্ভৱ কৰিবৰ কাৰণে একৰ্ডটো কৰা হয় আৰু একৰ্ডত থকা এই দফা মতে ইয়াৰ কাৰণে আমি এই বাহিৰত থকা স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰাৰ দৰকাৰ আছে দ্বিতীয় কথা হল যে আমাৰ এতিয়া 6 শিডিউল এলেকাৰ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰ এটো আমি বেলেগে ডিসকাশন কৰিম ইয়েস 2003 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিটিসি চুক্তি মতে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ফুলি বিটিসিৰ হাতত এইটো ট্ৰান্সফাৰ কৰা সাবজেক্ট আৰু ইয়াৰ কাৰণে আমি সেপাৰেট বিটিসি অথৰিটিৰ ফালৰ পৰা legislative যেটো পাৱাৰ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টটো কেনেকৈ চলাব লাগে আমি কি কৰিব বিচাৰো সেই মৰ্মে চলাবৰ কাৰণে আমাৰ হাতত এটা পাৱাৰ আছে লেজিসলেশন কৰিবৰ কাৰণে আইন বনাবৰ কাৰণে এই হিচাপে এই মেটাৰটো আমি বেলেগ দিনত আমি আলোচনা কৰিম এই কথাটো ইয়াত মই আনিব খোজা নাই এটা কথা আকৌ ইয়াত আছে 10টা কলেজ অলৰেডি যেটো অসম চৰকাৰৰ ফালৰ পৰা মানে কি কয় আমাৰ যেটো ভেঞ্চাৰ আছিলে হেতু অসম চৰকাৰৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিলে কিন্তু এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আন্ডাৰত এটো আনা হোৱা নাই আমাৰ এসপিডি ফাণ্ডৰ পৰা এইবিলাক কলেজটো চলাবৰ কাৰণে আৰ্থিকভাৱে যিমানখিনি প্ৰভিন্সিয়েলাইজ কলেজৰ টিচাৰবিলাকে সুবিধা পায় এইখিনি সুবিধাখিনি দিয়া হৈছে কিন্তু এটো ফুল প্ৰেজেন্ট ভাৱে প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই আৰু হেটো এসপিডি ফাণ্ডৰ পৰা যে দি থকা হৈছে হেটো কিন্তু আমি জনামতে কেবিনেটত এতিয়ালৈকে এপ্ৰুভাল কৰা হোৱা নাই গতিকে হেটো কেবিনেটত এপ্ৰুভাল কৰিবৰ কাৰণে যাতে ব্যৱস্থা কৰা হয় মই আমাৰ অনাৰেবল মন্ত্ৰী মহোদয়ৰ পৰা হেটো বিচাৰিছো অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় তেওঁ ঠিকই কৈছে যে ইয়াত বিষয় দুটা আছে এটা হল যে বিটিসিৰ ভিতৰত থকা বিদ্যালয় আৰু আনটো হল বিটিসিৰ বাহিৰত থকা বড়ো মিডিয়ামৰ বিদ্যালয় এই দুইখিনি বিদ্যালয়কে চুক্তিৰ 6.3 দফাত প্ৰভিন্সিয়েলাইজ কৰাৰ কথা কোৱা হৈছিল বিটিসিৰ বাহিৰত যিখিনি বড়ো মিডিয়াম স্কুল আছে এই স্কুলখিনি এটা তালিকা প্ৰস্তুত কৰি প্ৰত্যেকখন স্কুলৰ নিৰ্দিষ্ট কি কেনেকুৱা সমস্যা আছে এইখিনি অধ্যয়ন কৰিবৰ কাৰণে মই বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলক তেওঁলোকৰ লগত মোৰ মিটিং হৈছে তেওঁলোকে এই কামখিনি কৰি আছে গতিকে বিটিসিৰ বাহিৰত যিখিনি বড়ো মিডিয়ামৰ স্কুল আছে সেইখিনি শিক্ষা বিভাগে পৃথকভাৱে চাব আৰু বিটিসিৰ ভিতৰত যিখিনি মাধ্যম নিৰ্বিশেষে যিখিনি বিদ্যালয় আছে মানে অসমীয়া বড়ো বেংগলী যি মাধ্যমেৰে নহওক সেই বিদ্যালয়খিনিৰ ক্ষেত্ৰত মই বিটিসি প্ৰশাসন মই আপোনাৰ জৰিয়তে আপুনি যেহেতু ইএম মই অনুৰোধ জনাও কাৰণ যিখন আমাৰ প্ৰাধিকৰণ আইন ইয়াৰ এটা মাইলৰ খুঁটা আছে ইয়াৰ যিটো আমি ঘাই খুঁটা বুলি কওঁ লাই খুঁটা বুলি যদি কওঁ লাই খুঁটাটো হল
যে সেইসমূহ শিক্ষানুষ্ঠান যিবিলাক 1/1/2006 চনৰ পূৰ্বে প্ৰতিস্থাপিত হৈছিল সেই বিদ্যালয়সমূহ আইনৰ আওতাত আহিব এতিয়া এই লাই খুঁটাটো মই সলনি কৰিব নোৱাৰো এই ঘাই খুঁটাটো সলনি নকৰাকৈ আমি আইনখনৰ আমি সংশোধনী আমি ৰাখিছো তাতো যদি স্যার এটু ইচ্ছা কৰিলে পাৰে প্লিজ স্যার এতিয়া যদি এমেন্ডমেন্টত আনিলে অখিল গগৈ ডঙাৰী আৰু কাৰণে যদি এমেন্ডমেন্ট আনিলে তেন চিভিলটো কাৰণে প্লিজ তেওঁলোকে 15 জন অখিল গগৈ আৰে মই আপোনাক এলাও কৰা নাই মই আপোনাক এলাও কৰা নাই অনাৰেবল মিনিষ্টাৰ গতিকে এই ঘাই খুঁটাটো সলনি নোহোৱাকৈ আমি যিখিনি কৰিব পাৰো কৰিম যিখিনি ঘাই খুঁটা সলনি কৰিবলগীয়া বা তেনেকুৱা পৰিস্থিতি হয় সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত বেলেগ ধৰণে বিবেচনা কৰিম ঠিক আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ